দলগাঁও সমষ্টিৰ শিলবৰী গাঁও পঞ্চায়ত সমিতি গঠন বিনা প্ৰতিদ্বন্দ্বিতাৰে সভানেত্ৰী হিচাপে নিৰ্বাচিত মহচিনা খানম উপসভাপতি হিচাপে নিৰ্বাচিত শহীদুল ইছলাম দলগাঁও সমষ্টি 3খনকৈ জিলা পৰিষদৰ আসন লাভ কৰাৰ পিছত কংগ্ৰেছৰ যি অহংকাৰ ধুলিশ্বাত এটাৰ পিছত এটাকৈ গাঁও পঞ্চায়তৰ সভাপতি দখল কৰিবলৈ সক্ষম হৈছে AIUDFে যদিও শিলবৰী গাঁও পঞ্চায়তখন সকলোৰে সমৰ্থনত নিৰ্দলীয় গঠন হয় নতুনকৈ গঠিত শিলবৰী পঞ্চায়তৰ সভাপতি বাছনিৰ বাবে অনুষ্ঠিত হয় ভোট গ্ৰহণ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৱাৰ্ড সদস্য 10 গৰাকী ৱাৰ্ড সদস্যৰ সমৰ্থন লাভ কৰি বিনা প্ৰতিদ্বন্দ্বিতাৰে সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু 7টা ভোটত জয়ী হৈ উপসভাপতি হিচাপে নিৰ্বাচিত হয় শহীদুল ইছলাম উচ্চ শিক্ষিত ৱাৰ্ড সদস্য সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰাত উৎফুল্লিত সকলো কৰ্মী সমৰ্থক সভানেত্ৰী উপসভাপতিক ফুলাম গামুচাৰে সম্বৰ্ধনা জনাই সমৰ্থকসকলে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ লগতে সকলো দলীয় নেতা কৰ্মী সমৰ্থকক ধন্যবাদ জ্ঞাপন কৰি নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বুলি মন্তব্য কৰে নৱনিৰ্বাচিত সভানেত্ৰী মহচিনা খানমে লগতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰে লগতে সকলো সদস্যক আন্তৰিক ধন্যবাদ জনায় আৰু উপসভাপতি শহীদুল ইছলামে সমাজ আৰু পঞ্চায়তৰ উন্নতিৰ হকে কাম কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে অনুভৱ ক'বলৈ গ'লে বহুত ভাল বহুত মানে হেপি হৈছোঁ যেহেতু সবেই মোক মানে এক প্ৰকাৰ ক'বলৈ গ'লে মোক মানে বিনা কণ্টেষ্টত সবেই মোকে সভানেত্ৰী হিচাপে বিচাৰিছে ৰাইজেই নহয় যিসকল আমাৰ সদস্যবিলাক উঠি আহিছে সবেই মোক বিনা কণ্টেষ্টত লৈ গৈছে সেইটো কাৰণে সবকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ কোনো কণ্টেষ্ট নাছিলে মোৰ লগত মই পঞ্চায়তৰ উন্নয়নমূলক কাম কৰি আগবাঢ়ি যাম বুলি ভাবিছোঁ মোৰ অনুভৱ বহুত ভাল যদিও টেনশ্যনত আছিলোঁ কি হয় কি নহয় কিন্তু সবেই যেতিয়া মোক বিনা মানে হেৰি কৰি বিনা কণ্টেষ্টত মোক জিকালে মই বহুত মানে সুখী অনুভৱ কৰিছোঁ আৰু গৌৰৱী অনুভৱ কৰিছোঁ চাওক শিলবৰী এতিয়ালৈকে বহুত মানে আমাৰ যিটো শিলবৰী পঞ্চায়ত এতিয়ালৈকে বহুতখিনি পিছ পৰি আছে সেইখিনি মানে আমি কৰিবলৈ চেষ্টা কৰিম সব সদস্য মিলাই কাৰ ৱাৰ্ডত কোনখিনি কাম বাকী আছে এতিয়ালৈকে সবেই আমি মিলি পেলাই কৰিম বুলি ভাবিছোঁ এতিয়া উন্নয়নমূলক কাম কৰিলে আমি নতুন যিহেতু সোমোৱা নাই বস্তুবিলাক দেখিব লাগিব চাব লাগিব অফিচিয়েলি আমি কৰিব লাগিব কামখিনি আজি বহুত ভাল লাগিছে মই শিলবৰী গাঁও পঞ্চায়তৰ উপসভাপতি হিচাপে আজি মানে সিলেকশ্যন হৈছোঁ গতিকে আজি মোৰ বহুত ভাল লাগিছে আৰু এই ক্ষেত্ৰত মই ধন্যবাদ দিব খোজোঁ আমাৰ শিলবৰীবাসী ৰাইজক প্লাছ নিৰ্বাচিত আমাৰ ৱাৰ্ড সদস্যবৃন্দক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মই আপোনালোক মিডিয়া পাৰ্চনকো বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ পঞ্চায়তৰ উন্নয়নৰ ক্ষেত্ৰত আপুনি কি কৰিব উন্নয়নৰ ক্ষেত্ৰত মানে চৰকাৰী যিবিলাক আঁচনি ৰাস্তা ঘাট দলং অৰুণোদয় এইবিলাক যিমান চৰকাৰী আঁচনিলৈকে আছে আমি ভালকৈ ধুনীয়াকৈ মানে ৰাইজৰ মাজত বিলাই দিবলৈ আমি চেষ্টা কৰিম কণ্টেষ্ট মুছাব্বিৰ মই 7টা বুথ পাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ